ঘৰৰ মূল মহিলাগৰাকীয়ে প্ৰতিদিনে ৰাতিপুৱা শুই উঠি ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়ালে কি লাভ হয়? যিসকল মহিলাই ঘৰৰ মূল দুৱাৰমুখত সদায় পানী ছটিয়ায় তেওঁলোকে এই ভিডিঅ'টো অতি মন দি শুনিব। যিসকলে আজিলৈকে সেই কামটো কৰা নাই তেওঁলোকে কেনেকুৱা ধৰণৰ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে সেয়াও এই ভিডিঅ'টোতে আমি উল্লেখ কৰিম। সম্পূৰ্ণ আস্থা আৰু বিশ্বাসেৰে এই ভিডিঅ'টো চাব, কাৰণ আজি আমি যিখিনি কথা আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এয়া সম্পূৰ্ণ শাস্ত্ৰসন্মত। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ ছেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ শাস্ত্ৰ বা পুৰাণত ঘৰৰ মহিলাগৰাকীক লক্ষ্মী স্বৰূপা বুলি কৈছে। লক্ষ্মী জ্ঞান কৰিছে ঘৰৰ মহিলাগৰাকীক। ঘৰখনৰ আইমাতৃগৰাকীয়ে বা ঘৰখনৰ যিকোনো এগৰাকী নাৰীয়ে প্ৰতিদিনেই যদি ৰাতিপুৱা শুই উঠি নিজৰ ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়াই পানী ঢালে, তেওঁলোকক কিয় মই এই ভিডিঅ'টো গুৰুত্ব সহকাৰে চাবলৈ কৈছোঁ আপুনি এতিয়াই গম পাব। আজি মই আপোনাক এনেকুৱা কিছুমান চমৎকাৰী নিয়মৰ বিষয়ে ক'ম, যি নিয়ম আজিৰ পৰাই যদি ঘৰৰ আইমাতৃগৰাকীয়ে পালন কৰা আৰম্ভ কৰে তেতিয়াহ'লে এই সংসাৰত এনেকুৱা কোনো কাম নাথাকিব যিটো কাম তেওঁ পূৰ্ণ কৰিব নোৱাৰিব। বিশ্বাস কৰক, এনেকুৱা কোনো ধৰণৰ সমস্যাই তেওঁক একোৱেই কৰিব নোৱাৰিব। সকলোতকৈ ডাঙৰ আৰু মূল কথাটোৱে হৈছে মই যি 4টা নিয়মৰ কথা ক'ম সেই 4টা নিয়ম আপুনি যদি পালন কৰিব পাৰে তেতিয়াহ'লে ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ আপুনি চিৰদিনৰ কাৰণে লাভ কৰিব। আপুনি মই সকলোৱে এটা কথা জানো, যিখন ঘৰত বা যি স্থানত মা লক্ষ্মীৰ আশীৰ্বাদ থাকে সেইখন কেতিয়াও ধন ধানৰ অভাৱ নহয়। সেইখন ঘৰত কেতিয়াও টকা পইচাৰ কোনো অভাৱ নহয়। সেইখন ঘৰৰ মানুহে কেতিয়াও ধাৰ ঋণৰ বোজা সহ্য কৰি থাকিবলগীয়া নহয়। নীতি নিয়মৰ মাজেৰে চলা ঘৰখনত সদায় মা লক্ষ্মীৰ আশীৰ্বাদ থাকে। ঘৰখনৰ মহিলাগৰাকীয়ে ঘৰৰ মূল দুৱাৰমুখত পানী ঢলাৰ গুপ্ত ৰহস্যৰ বিষয়ে এতিয়া মই আপোনাক এই ভিডিঅ'টোত উল্লেখ কৰিম। আপুনিও চাগে এটা কথা নিশ্চয় শুনিছে, য'ত মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে বাস কৰে সেই স্থানত কেতিয়াও মা লক্ষ্মী নাথাকে। সেই স্থানত সদায় দৰিদ্ৰতা থাকে, আৰু যি স্থানত সেই দৰিদ্ৰতা থাকিব সেই স্থানত জীৱন কেতিয়াও নচলে। জীৱনে সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সেইখন ঘৰত। কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ, কোনো ধৰণৰ কাৰণ নোহোৱাকৈ সেইখন ঘৰৰ মানুহে সমস্যাৰ সৈতে যুঁজিব লাগিব। বহুত বেছি মানসিক টেনচন হ'ব। ধন টকা পইচা লাহে লাহে নোহোৱা হৈ আহিব, আৰু যিটো কামতেই সেইখন ঘৰৰ মানুহে হাত দিব সেই কামটোৱে লাহে লাহে খেলিমেলি হ'বলৈ আৰম্ভ কৰিব। আহক এতিয়া কথাখিনি আমি গভীৰভাৱে উপলব্ধি কৰোঁ। সেই কি 4টা নিয়ম আছে যি 4টা নিয়ম পালন কৰিলে ঘৰখনলৈ মা লক্ষ্মীৰ আগমন হ'ব? কোন 4টা নিয়ম ঘৰখনৰ নাৰীগৰাকীয়ে পালন কৰাটো উচিত? কেৱল যে আইমাতৃসকলেই কৰিব লাগিব তেনেকুৱা নহয়। ঘৰখনত যদি আপোনাৰ ভগ্নী আছে তেতিয়াহ'লে তেওঁ কৰিব পাৰিব, জ্যেষ্ঠ ভগ্নীও কৰিব পাৰিব, তাত কোনো বাধা নাই। কথাখিনি কোৱাৰ পূৰ্বে পুনৰ আপোনাক কওঁ, মা লক্ষ্মীৰ স্বভাৱৰ বিষয়ে আপুনি জনাটো দৰকাৰ। মা লক্ষ্মীয়ে সদায় স্বচ্ছ আৰু পবিত্ৰ ঠাই পচন্দ কৰে, কিন্তু তেওঁৰ যি ভগ্নী দৰিদ্ৰতা অলক্ষ্মী, তেওঁ সদায় বেয়া লেতেৰা ঠাই পচন্দ কৰে। গতিকে আপুনিও চাগে নিজৰ বুদ্ধি বিবেকে মন মগজুৰে ভালদৰে উপলব্ধি কৰিব পাৰিছে, যিখন ঘৰত প্ৰেম ভাৱ থাকিব সেইখন ঘৰতেই ধন টকা পইচা ভৰপূৰ মাত্ৰাত থাকিব। সেইখন ঘৰত কোনো ধৰণৰ সমস্যাই নহ'ব। সেইখন ঘৰত মা লক্ষ্মীৰ আশীৰ্বাদ সদায় থাকিব। তাৰ বিপৰীতে যিখন ঘৰত সদায় হাই কাজিয়া ক্লেশ বিদ্বেষৰ সৃষ্টি হ'ব, যিখন ঘৰত ওলট পালট কামবোৰ হৈ থাকিব সেইখন ঘৰত কেতিয়াও লক্ষ্মী নাথাকে। সেই দিনটোৰ পৰাই সেইখন ঘৰত দৰিদ্ৰতাই বাস কৰিব। আপুনি জানেনে আপোনাৰ ঘৰলৈ মা লক্ষ্মী যে প্ৰতিদিনে আহে? প্ৰতিদিনেই একোখন ঘৰলৈ মা লক্ষ্মী আহে, কিন্তু আপুনি মই এনেকুৱা কিছুমান ভুল কৰি পেলাওঁ যিটো ভুলৰ কাৰণে মা লক্ষ্মী যেনেদৰে আমাৰ ঘৰলৈ আহে তেনেদৰেই উভতি গুচি যায়। কোনবোৰ বস্তু মা লক্ষ্মীৰ প্ৰিয়, কোনবোৰ কাম আপুনি কৰিব নালাগিব সেই সকলো মই আজি আপোনাক এই ভিডিঅ'টোতেই উল্লেখ কৰিম। আমাৰ শাস্ত্ৰৰ মতে মা লক্ষ্মীয়ে প্ৰতিদিনে ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত আমাৰ ঘৰলৈ আহে। সমগ্ৰ পৃথিৱী বোলে মা লক্ষ্মীয়ে ভ্ৰমণ কৰে। সমগ্ৰ পৃথিৱী ভ্ৰমণৰ কাৰণে মা লক্ষ্মী ওলাই আহে।
যেতিয়া ভ্ৰমণ কৰি মা লক্ষ্মী আপোনাৰ ঘৰৰ দুৱাৰমুখ পায়হি আৰু দুৱাৰমুখত উপস্থিত হৈ যেতিয়া মা লক্ষ্মীয়ে দেখে এই ঘৰখনৰ দেখোন সকলোবোৰ মানুহ শুই নিশপালি দি আছে, এই ঘৰখনত দেখোন চাফ চিকুণতাৰ প্ৰতি কোনো গুৰুত্ব নাই, মোৰ আগমনৰ কাৰণে ঘৰখনৰ চোতালত কোনো দেখোন প্ৰস্তুতিয়েই নাই, সেইখন ঘৰৰ পৰাই মা লক্ষ্মী উভতি গুচি যায়। যিখন ঘৰত এনেকুৱা পৰিৱেশ হয় সেইখন ঘৰত মা লক্ষ্মীৰ পৰিৱৰ্তে তেওঁৰ ভগ্নী অলক্ষ্মীয়ে বাস কৰে। অলক্ষ্মী যিখন ঘৰত থাকিব সেই ঘৰখনত কি হ'ব সেয়া ইতিমধ্যেই মই আপোনাক উল্লেখ কৰিছোঁৱেই। গতিকে আমি জানিব লাগিব সেই 4টা নিয়মৰ বিষয়ে, যি 4টা নিয়ম পালন কৰি আপুনি চিৰদিনৰ কাৰণে আপোনাৰ ঘৰত লক্ষ্মী ৰাখিব পাৰিব। এতিয়া এই কথাখিনি ঘৰখনৰ আইমাতৃগৰাকী, যিগৰাকী মূল গৃহিণী, তেওঁলোকে ভালদৰে মন কৰিব, কাৰণ এই নিয়ম তেওঁলোকে বিশেষভাৱে পালন কৰিব লাগিব। প্ৰথমটো নিয়ম হৈছে ৰাতিপুৱা সোনকালে উঠি, পাৰিলে ব্ৰহ্ম মুহূৰ্ততেই শোৱাৰ পৰা উঠি, মানে 4ৰ পৰা 5 বজাৰ ভিতৰত হ'লেও উঠি, আৰু যদি আটাইতকৈ বেছি আপোনাৰ দেৰি হয় তেতিয়াহ'লে 6 বজাৰ দেৰি নকৰিব। সেইখিনি সময়তেই আপুনি শোৱাৰ পৰা উঠি ঘৰৰ মূল দুৱাৰমুখত আপুনি পানী ছটিয়াবলৈ একেবাৰে নাপাহৰিব। চাবচোন, দোকান পোহাৰ যেতিয়া মানুহে ৰাতিপুৱা খোলে, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি দোকানৰ সন্মুখত তেওঁলোকে পানী ছটিয়ায়। জনা বুজা বহু গুণী জ্ঞানী লোকেই সদায় ৰাতিপুৱা ঘৰখনৰ মূল দুৱাৰমুখত বা গেটৰ মুখত ৰাতিপুৱাই পানী ছটিয়ায়। বহু মানুহৰ ঘৰলৈ যেতিয়া আপুনি ৰাতিপুৱা যাব দেখিব মূল দুৱাৰমুখত বা গেটৰ মুখত বৰষুণ নোহোৱাকৈ ভিজি থাকে। তাৰ অৰ্থ হৈছে তেওঁলোকে ৰাতিপুৱা শুই উঠি ঘৰৰ মূল দুৱাৰমুখত পানী ছটিয়ায়। কাৰণ মা লক্ষ্মীয়ে নিজেই কৈছে, যিখন ঘৰৰ দুৱাৰমুখত ৰাতিপুৱাই পানী ছটিওৱা হয় সেইখন ঘৰ তেওঁ বিশেষভাৱে পচন্দ কৰে, আৰু সেইখন ঘৰতেই বা সেই স্থানতেই তেওঁ প্ৰৱেশ কৰে। গতিকে আপুনি কি কৰিব লাগিব? মই আইমাতৃসকলক কৈছোঁ, মা ভনী সকলোৱে এটা কথা মন কৰিব, ৰাতিপুৱা শুই উঠি 6 বজাৰ আপুনি দেৰি নকৰিব। সোনকালে শুই উঠি যদি ব্ৰহ্ম মুহূৰ্তত উঠিব পাৰে তেতিয়াতো খুবেই ভাল কথা। মানে সূৰ্যদেৱৰ প্ৰথম কিৰণ পৰাৰ লগে লগে ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগে। সূৰ্যোদয় হোৱাৰ লগে লগে ঘৰখনৰ চাফ চিকুণতাৰ কামখিনি আৰম্ভ হ'ব লাগে। এনেকুৱা নহয় যে আপুনি বিচনাখনৰ পৰা উঠিব আৰু পোনে পোনে গৈ জল ছটিয়াবগৈ, পানী ছটিয়াবগৈ। নহয়, বিচনাৰ পৰা উঠি প্ৰথমে আপুনি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব। ঘৰখনৰ প্ৰতিটো কোঠা পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাৰ পিছত আপুনি ঘৰৰ মূল গেটলৈ যাব আৰু গেটৰ সন্মুখত আপুনি পানী ছটিয়াব। পানী ছটিওৱাৰ আকৌ কিছু গুৰুত্ব আছে। এনেকুৱা নহয় যে আপুনি এবাল্টি পানী লৈ গৈ সেই পানী আপুনি তাত ছটিয়াই দিব। বহু মানুহেই এই ভুলটো কৰে, বাল্টি ভৰাই পানী নি ঘৰৰ সন্মুখত ঢালি দিয়ে, ঘৰৰ সন্মুখভাগ একেবাৰে ধুই পেলায়। আপুনি যদি ৰাতিপুৱা শুই উঠি ঘৰৰ সন্মুখভাগ তেনেকৈ ধুই পেলাই গৈ ইমান বেছি গুৰুত্ব নাই। সন্ধিয়াৰ সময়ত আপুনি ঘৰৰ সন্মুখভাগ ধুই দিয়ক, পৰিষ্কাৰ কৰক, তাত সমস্যা নাই। কিন্তু ৰাতিপুৱাই শুই উঠি আপুনি এটা সৰু পাত্ৰত বা তামৰ পাত্ৰত পানী লৈ আপুনি ঘৰৰ দুৱাৰমুখত কেৱল হাতৰ আঙুলিৰে ছটিয়াই দিয়ক। সেই পানীখিনি আপুনি ঘৰৰ পাকঘৰৰ পৰা 1 লোটা ভৰাই জল লৈ আহিব। ঘৰৰ আকৌ বাথৰুম বা অন্যান্য স্থানৰ পৰা সেই পানী ভৰাই নানিব। ঘৰৰ পাকঘৰটোৰ পৰাই সেই পানী আপুনি লৈ আহিব। পাকঘৰৰ পৰা যেতিয়া আপুনি পানী আনিব, আপুনিতো বাল্টি ভৰাই পাকঘৰৰ পৰা পানী আনিব নোৱাৰে। গতিকে এটা লোটাৰে আপুনি পাকঘৰৰ পৰাই জলখিনি আনিব। এনেকুৱা পানী ছটিয়াবলৈ আনিব যিখিনি পানী আপুনি যাতে জোঠা কৰা নাই, বা এনেকুৱা এটা পাত্ৰত আপুনি সেই পানীখিনি আনিব যিটো পাত্ৰত আপুনি আজিলৈকে মুখ লগোৱা নাই। মাটিৰ পাত্ৰটো যদি আপুনি পানী ৰাখি থয়, সেই পানী আপুনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব পাৰিব। খোৱাৰ পূৰ্বে যদি আপুনি এটা মাটিৰ পাত্ৰত পানী ৰাখি থয়, সেই পানীখিনিও আপুনি ঘৰৰ মূল দুৱাৰমুখত গৈ ছটিয়াবগৈ পাৰিব। ইয়াৰ এটা গভীৰ কাৰণ আছে। যেতিয়া আপুনি ঘৰৰ পাকঘৰত ৰাখি থোৱা পানী আপুনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াবগৈ, তেতিয়া আপোনাৰ পিতৃদোষ নহয়, পিতৃপুৰুষ আপোনাৰ প্ৰতি প্ৰসন্ন হয়। কাৰণ পিতৃপুৰুষো সেই কাৰ্যৰ দ্বাৰা তৃপ্ত হয়। সদায় এটাই চাব যাতে আপুনি পাকঘৰৰ পৰাই পানীখিনি আনি ঘৰৰ মূল দুৱাৰমুখত ছটিয়াব পাৰে। পাকঘৰৰ পৰা জলখিনি আপুনি পাত্ৰটোত লৈ আহিব, মূল দুৱাৰমুখলৈ আহিব আৰু হাতৰ তলুৱাত মানে সোঁহাতৰ তলুৱাত আপুনি জল ল'ব। সেই সোঁহাতৰ তলুৱাত জলখিনি লৈ আপুনি ঘৰৰ সন্মুখত ছটিয়াই দিব। ঢালি নিদিব, কেৱল ছটিয়াই দিব। যিমান পাৰে সিমান ধুনীয়াকৈ
আপুনি মূল দুৱাৰমুখত পানীখিনি ছটিয়াই দিলে আপুনি উত্তম ফল লাভ কৰিব। প্ৰতিদিনেই যেতিয়া আপুনি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত মানে সূৰ্যোদয়ৰ পূৰ্বে শোৱাৰ পৰা উঠি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি পাকঘৰৰ পৰা 1 লোটা জল লৈ যেতিয়া আপুনি ঘৰৰ মূল দুৱাৰমুখত ছটিওৱা আৰম্ভ কৰিব, মা লক্ষ্মী আপোনাৰ ঘৰলৈ নিশ্চিতভাৱে আহিবই। মা লক্ষ্মী আপোনাৰ সেই কাৰ্যত প্ৰসন্ন হৈ পৰিব। কেৱল মা লক্ষ্মীয়েই নহয়, আপোনাৰ পিতৃপুৰুষো আপোনাৰ সেই কাৰ্যত প্ৰসন্ন হ'ব। তাৰ ফলত কি লাভ হ'ব আপোনাৰ? কেতিয়াও দুখ আৰু অশান্তিৰ আপুনি সন্মুখীন নহয়। ইয়াৰ পিছত দ্বিতীয়টো কথা আপুনি মন কৰিব লাগিব। দ্বিতীয়টো কথা হৈছে, ঘৰত যেতিয়া আপুনি ৰাতিপুৱা পূজা প্ৰাৰ্থনা কৰিব, মানে ৰাতিপুৱা যেতিয়া আপুনি ঘৰৰ মূল দুৱাৰমুখত জল ছটিয়াব, তাৰপিছত আপুনিতো ফ্ৰী হৈ গ'ল। তাৰপিছত আপুনি কি কৰিব? ডেফিনেটলি আপুনি ভগৱানক পূজা প্ৰাৰ্থনা কৰিব, ধূপ এডাল জ্বলাব। যিখন ঘৰত পূজা প্ৰাৰ্থনা কৰাৰ পিছত ঘৰৰ মূল দুৱাৰমুখত এগছি চাকি জ্বলাই ৰখা হয়, সেইখন ঘৰলৈও মা লক্ষ্মীৰ আগমন হয়। সেইখন ঘৰত মা লক্ষ্মী থাকিবলৈ ভাল পায়। আপুনি যেতিয়া মা লক্ষ্মীৰ আগমনৰ কাৰণে ঘৰৰ মূল দুৱাৰমুখত এগছি চাকি জ্বলাব, আপুনি দীঘলীয়া শলিতাৰ এগছি চাকি জ্বলাব। গোলাকাৰ বাতিৰ চাকি ৰখাতকৈ আপুনি দীঘলীয়া শলিতাৰ এগছি চাকি ৰাখিব। তেতিয়া কোনো ধৰণৰ সমস্যা নহয়। যিখন ঘৰত ৰাতিপুৱা পূজা প্ৰাৰ্থনা হোৱাৰ পিছত ঘৰৰ মূল দুৱাৰমুখত এগছি চাকি ৰখা হয়, যিকোনো এফালে আপুনি চাকি গছ ৰাখিব পাৰে, সোঁফালেও ৰাখিব পাৰে, বাওঁফালেও ৰাখিব পাৰে, তাত কোনো সমস্যা নাই। কিন্তু চাকি গছ যদি আপুনি জ্বলাই ৰাখে, সেইখন ঘৰলৈ মা লক্ষ্মী আহিবলৈ যথেষ্ট ভাল পায়। মই ইতিমধ্যেই কৈছোঁ, ব্ৰহ্ম মুহূৰ্তত দেৱী দেৱতাসকলে পৃথিৱী লোকত ভ্ৰমণ কৰে। বিশ্বাস কৰা হয় সেইখিনি সময়ত পৃথিৱী লোকলৈ মা লক্ষ্মীও আহে। যেতিয়া আপুনি ৰাতিপুৱা দুৱাৰমুখত চাকি এগছ জ্বলাই ৰাখিব, মা লক্ষ্মী আপোনাৰ ঘৰখনত প্ৰৱেশ কৰিবলৈ বাধ্য। কিন্তু তাকে নকৰি যদি আপুনি ঘৰৰ মূল দুৱাৰমুখ ভাগ লেতেৰা কৰি থয়, তেতিয়াহ'লে আপোনাৰ ঘৰত অলক্ষ্মী, দৰিদ্ৰতাই বাস কৰিব। যিখন ঘৰৰ মূল দুৱাৰমুখত পানী ছটিওৱাৰ পিছত এগছি চাকি জ্বলি যাব, সেইখন ঘৰত কেতিয়াও আৰ্থিক সংকট নহয়, কেতিয়াও হাই কাজিয়া নহয়। তৃতীয় বস্তুটো হৈছে ৰংগোলী বা স্বস্তিক। যদি আপুনি ঘৰৰ মূল দুৱাৰমুখত স্বস্তিক বনায়, সেইখন ঘৰলৈও মা লক্ষ্মী আহিবলৈ যথেষ্ট ভাল পায়। ৰংগোলী নহ'লেও আপুনি যিকোনো পদ্ধতিৰে ঘৰৰ মূল দুৱাৰমুখত স্বস্তিক যদি বনাই ল'ব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো একেবাৰে নিশ্চিত। যেতিয়া আপোনাৰ ঘৰৰ মূল দুৱাৰমুখত চাকি জ্বলি থকাও দেখিব, পানী ছটিওৱাও হ'ল, তাৰপিছত যেতিয়া স্বস্তিক থাকিব, আপোনাৰ ঘৰত আৰু কেতিয়াও নিগেটিভ শক্তি প্ৰৱেশ কৰিব নোৱাৰে। সদায় আপোনাৰ ঘৰখন পজিটিভ হৈ থাকিব। যিখন ঘৰ পজিটিভ হৈ থাকিব, সেইখন ঘৰত কেতিয়াও বিপদ বিঘিনি একেবাৰেই নহয়। চতুৰ্থ বস্তুটোৰ বিষয়ে বহুজনে নাজানে। সেই চতুৰ্থ ভাগ বস্তুৰ বিষয়ে মই এতিয়া আপোনাক ক'ম। সেয়া হৈছে কলহ। ঘৰৰ মূল দুৱাৰমুখত জল ছটিওৱাৰ কথা ক'লোৱেই, চাকি জ্বলোৱাৰ কথা ক'লোৱেই, স্বস্তিক অঁকাৰ কথাও ক'লোঁ। কিন্তু যদি আপুনি কলহ ভৰ্তি পানী ঘৰৰ মূল দুৱাৰমুখত ৰাখিব পাৰে, তেতিয়াহ'লে আপুনি তাৰ পৰা মহাফল লাভ কৰিব। যিটো কলহত আপুনি পানী ৰাখিব, সেয়া মাটিৰ কলহ হ'লেও কোনো কথা নাই। যদি আপুনি এটা কলহত পানী ভৰ্তি কৰি ঘৰৰ মূল দুৱাৰমুখত ৰাখিব পাৰে, তেতিয়াহ'লে আপোনাৰ ঘৰত মা লক্ষ্মী প্ৰৱেশ কৰিব। কোনো নেতিবাচক শক্তিয়ে আপোনাৰ ঘৰ হিলাব নোৱাৰে। আগৰ দিনত বহু মানুহেই ঘৰৰ মূল দুৱাৰমুখত এনেকুৱা ধৰণৰ বস্তুবোৰ ৰাখিছিল। সদায় মূল দুৱাৰমুখত বা গেটৰ মুখত কলহ ভৰ্তি কৰি পানী ৰাখিছিল। খালী বস্তু একেবাৰে নাৰাখিছিল। কলহ এটাৰ ভিতৰত যেতিয়া আপুনি পানী ভৰ্তি কৰি ৰাখিব, তাতো মা লক্ষ্মী প্ৰৱাহিত হয় বুলি কোৱা হৈছে। গতিকে আপোনাৰ এই কাৰ্যত তেওঁ প্ৰসন্ন হৈ তেওঁ আপোনাৰ ঘৰত নিশ্চিতভাৱে প্ৰৱেশ কৰিবই। গতিকে আপুনিও যদি জীৱনত অকণমান উন্নতি কৰিব খুজিছে, মা লক্ষ্মীক যদি প্ৰসন্ন কৰি চলিব খুজিছে, তেতিয়াহ'লে আপুনি এই 4টা কাম কৰিবলৈ একেবাৰে নাপাহৰিব। আজিৰ পৰাই এই কামকেইটা কৰা আৰম্ভ কৰক। সোঁফাল বাওঁফাল বুলি কথা নাই, যিকোনো এটা ফালে য'তেই আপোনাৰ সুবিধা হৈছে, ঘৰৰ মূল দুৱাৰমুখত কলহ ভৰ্তি কৰি আপুনি পানী ৰখা আৰম্ভ কৰক। সেই পানীখিনি আপুনি একো কৰাৰ দৰকাৰ নাই। কেৱল আপুনি কলহটো ভৰ্তি কৰি ঘৰৰ মূল দুৱাৰমুখত পানীখিনি ৰাখি দিয়ক। বিশ্বাস কৰক, মা লক্ষ্মীয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিবগৈ। মই আজি যি 4টা নিয়মৰ কথা ক'লোঁ, এই 4টা নিয়ম আপুনি ভালদৰে গুৰুত্ব সহকাৰে মন দিয়ক আৰু প্ৰতিদিনে ৰাতিপুৱা শুই উঠি নিজৰ ঘৰখনত এপ্লাই কৰক। প্ৰতিদিনেই মই কৈছোঁ, মা লক্ষ্মী
একোখন ঘৰলৈ আহেই। গতিকে মা লক্ষ্মীক আপোনাৰ ঘৰলৈ আপুনি কেনেকৈ আবাহন কৰিব, কেনেকৈ আকৰ্ষিত কৰিব, তাৰ মই নীতি নিয়ম কেইটা উল্লেখ কৰিছোঁ। আপোনাৰ ঘৰত মা লক্ষ্মীক আপুনি স্থান দিব নে মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীক স্থান দিব, সেয়া নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত। কাৰণ প্ৰতিদিনে ৰাতিপুৱাই ব্ৰহ্ম মুহূৰ্তত মা লক্ষ্মীয়ে পৃথিৱীৰ লোকত ভ্ৰমণ কৰে। যিখন ঘৰতেই এই 4টা কাম হৈ থাকে, সেইখন ঘৰতেই মা লক্ষ্মীয়ে প্ৰৱেশ কৰে আৰু সেইখন ঘৰেই ধন ধানেৰে নদন বদন হৈ পৰে। যদি আপুনি ধাৰ ঋণতো পোত গৈ আছে, কোন সময়ত আপোনাৰ ধাৰ ঋণ শেষ হৈ যাব আপুনি ক'বই নোৱাৰিব। এই নিয়মখিনিয়ে আপোনাৰ জীৱন কেনেকৈ সলাই পেলাব সেয়া আপুনি ধৰিবই নোৱাৰিব। গতিকে আজিৰ পৰাই এই নিয়মখিনি আৰম্ভ কৰি মা লক্ষ্মীক আপুনি তুষ্ট কৰিবলৈ চেষ্টা কৰক। এটা কথা সদায় মনত ৰাখিব, সূৰ্যোদয়ৰ পিছত কেতিয়াও দেৰিলৈকে শুই থাকিব নালাগে। সূৰ্যোদয়ৰ পিছত যিসকল লোকে দেৰিলৈকে শুই থাকে, সেইখন ঘৰতেই দৰিদ্ৰতাই প্ৰৱেশ কৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা মই আপোনাক কৈ থওঁ, কেতিয়াও ৰাতি আহাৰ গ্ৰহণ কৰা বাচনবোৰ জোঠা হিচাপত থৈ নিদিব। কেৱল যে মা লক্ষ্মীৰ ৰাতিপুৱা আপোনাৰ গৃহলৈ আহে তেনেকুৱা নহয়, মা লক্ষ্মীৰ ভগ্নী অলক্ষ্মীও আপোনাৰ গৃহলৈ আহে। য'তেই লেতেৰা দেখে ত'তেই অলক্ষ্মীয়ে বাস কৰে। গতিকে ৰাতি জোঠা বাচন যিখন ঘৰত ৰাতিপুৱালৈকে থৈ দিয়া যায়, সেইখন ঘৰতেই অলক্ষ্মীয়ে প্ৰৱেশ কৰে। শাস্ত্ৰসন্মত নীতি নিয়মেৰে যদি আপুনি নিজৰ জীৱনটো আগুৱাই নিব পাৰে, তেতিয়াহ'লে আপুনি কেতিয়াও বিপদত নপৰে। এই কথাখিনি আপুনি মন দিব। আমি আপোনাৰ জ্ঞাতাৰ্থে এই কথাখিনি প্ৰকাশ কৰিলোঁ। ভিডিঅ'টো সন্দৰ্ভত আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিত পাবলৈ আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।